1922 চনতে স্থাপিত হোৱা এই যজ্ঞানুষ্ঠানে ইতিমধ্যে 101 বছৰ অতিক্ৰম কৰিলে। এইবাৰ আমি 102তম যজ্ঞ মহোৎসৱ উদযাপন কৰিম। 25 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে 5 দিন জোৰা বিস্তৃত কাৰ্যসূচীৰে 11 চত 25 মাৰ্চ 2024 তাৰিখ 24 সোমবাৰ হিদিনাখন আমাৰ যজ্ঞৰ আৰম্ভ হ'ব। ৰাতিপুৱা 5:42 পৰা সূৰ্যাস্ত পৰ্যন্তলৈকে 4 প্ৰহৰ ব্যাপী সংকীৰ্তন। তাৰ পিছত ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ এই কাৰ্যসূচীবোৰ থাকিব। সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন আৰু 6:30 102তম যজ্ঞ মহোৎসৱৰ অদিবাস আতচবাজি আৰু সন্ধিয়া 7 বজাত যজ্ঞৰ উদ্বোধনী অনুষ্ঠান। এই উদ্বোধনী অনুষ্ঠানখনত আমি আমন্ত্ৰণ জনাইছোঁ। উদ্বোধন কৰিব 102তম যজ্ঞ মহোৎসৱ উদ্বোধন কৰিব ধৰ্মপুৰ সমষ্টিৰ বিধায়ক, অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী, মহাবিষ্ণুৰ একান্ত সেৱক শ্ৰদ্ধাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই। তেখেতে মহাবিষ্ণু যজ্ঞধামৰ 102তম যজ্ঞ মহোৎসৱ উদ্বোধন কৰিব। এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমাৰ উপস্থিত থাকিব ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ, অধ্যক্ষ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসম, ডক্টৰ অম্বৰীশ অধ্যাপক সংস্কৃত বিভাগ ভট্টদেৱ বিশ্ববিদ্যালয়। এই দুগৰাকী ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে আমাৰ প্ৰতি বছৰে ছপা কৰি ওলোৱা মহাবিষ্ণু নামৰ এখন স্মৃতিগ্ৰন্থ আমি প্ৰকাশ কৰোঁ। সেই স্মৃতিগ্ৰন্থখনো সেই উদ্বোধনী সভাতে উন্মোচন হ'ব। সেই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ডক্টৰ শিখৰ কুমাৰ শৰ্মা, প্ৰযুক্তিগুৰু, গুৱাহাটী বিশ্ববিদ্যালয়। তেখেতে আমাৰ মহাবিষ্ণু নামৰ যিখন স্মৃতিগ্ৰন্থ থাকিব সেই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব। ইয়াৰ পিছতেই নিশা 9 বজাৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান। বাজেট 20 লাখৰ ঊৰ্ধত। যোৱা বছৰ আমি শতবাৰ্ষিকী অনুষ্ঠান পাতিছিলোঁ, 7 দিনীয়া অনুষ্ঠান আছিলে। এইবাৰ অনুষ্ঠানটো 5 দিনীয়া অনুষ্ঠান হ'ব। গতিকে এইবাৰো আমি 20 লক্ষাধিক টকাৰ ওপৰত আনুমানিক আমাৰ বাজেট।